2024 চনৰ প্ৰথম সপ্তাহতে এটা বেয়া খবৰ। পুনৰ 90খনৰ অধিক চৰকাৰী বিদ্যালয়ত ওলমিছে তলা। ৰাজ্যৰ 90খনৰ অধিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অভাৱৰ বাবে আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ চূড়ান্ত সিদ্ধান্ত লৈছে চৰকাৰে। ইয়াৰ ভিতৰত 10খন বিদ্যালয় হৈছে শিৱসাগৰ জিলাৰ 10খন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অভাৱৰ বাবে বৰ্তমান চিৰকাললৈ বন্ধ কৰি দিবলগীয়া হৈছে তথা আন বিদ্যালয়ৰ সৈতে সংযোগ কৰা হৈছে। কাৰণ কি তাক লৈ বৰ্তমান বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই বৰ্তমান শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু বিভিন্ন দল সংগঠন আছে মোৰ কাষত। বৰ্তমান আটাচু, অসমীয়া যুৱ মঞ্চ, জাতীয় সংগ্ৰামী সেনা অসম আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। মই প্ৰথমে আটাচুৰ জিলা সম্পাদক পাৰ্থচুলৈ আহিছোঁ, কি ক'বা? শিক্ষাৰ মূল কঠীয়াতলি আচলতে যদি ধ্বংসৰ গৰালৈ গতি কৰে, নিশ্চয়কৈ ভৱিষ্যত দিনত আমাৰ উত্তৰ প্ৰজন্ম আচলতে কেনেধৰণে অসমীয়া ভাষা বা কৃষ্টি সংস্কৃতি অসমীয়া বিদ্যালয়সমূহত যদি পঢ়িবলৈ নাপায় কি ধৰণে গতি কৰিব, আচলতে এইটো প্ৰশ্ন আহি পৰিছে। আৰু সমান্তৰালকৈ বৰ্তমান সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ আচলতে তেওঁলোকৰ আভ্যন্তৰীণ ক্ষেত্ৰখন বা শৈক্ষিক ক্ষেত্ৰখনত বা আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্টখিনি কৰণীয় আছে। আৰু যিটো বস্তু আচলতে সময়ৰ লগত খাপ খুৱাই আচলতে বৰ্তমান চৰকাৰী ব্যৱস্থাপনাটো তেওঁলোকে এইটো বৰ্তাই ৰাখিব পৰা নাই, যাৰ ফলশ্ৰুতিত আচলতে অভিভাৱকসকলেই হওক বা ছাত্ৰ ছাত্ৰীসকলেই হওক কিন্তু এই চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি আচলতে তেওঁলোকে অনীহা আহিছে। তাৰ কাৰণে কিন্তু চৰকাৰৰ কৰণীয় আছে, বিভাগীয় মন্ত্ৰীৰ কৰণীয় আছে, চৰকাৰৰ কৰণীয় আছে বুলি আমি ভাবোঁ। এটা কথা বাস্তৱ সত্য যে অসমীয়া ভাষাটো সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে, অসমীয়া জাতিটো এটা দশকৰ পিছত সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে। তেনে সময়ত আমি দেখিছোঁ বিগত দিনত চৰকাৰে প্ৰায় 3000তকৈ অধিক অসমীয়া বিদ্যালয়বিলাক বন্ধ কৰি দিলে। তাৰপিছত পুনৰবাৰ 10খনকৈ শিৱসাগৰ জিলাখনত বিদ্যালয় একত্ৰীকৰণৰ নামত বিদ্যালয় বন্ধ কৰাৰ বাবে চৰকাৰে যোজা চলাইছে। আৰু এই কথাটো কেতিয়াও সহজভাৱে মানি ল'ব নোৱাৰি, এই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। চৰকাৰে যিদৰে মদৰ লাইচেঞ্চ দিয়াৰ ক্ষেত্ৰত চৰকাৰে যিদৰে গুৰুত্ব আৰোপ কৰিছে, তাতকৈ যদি চৰকাৰে এই বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰী কেনেধৰণে পৰিবৰ বৃদ্ধি কৰিব পাৰে তাৰ ওপৰত যদি তেখেতলোকে এটা গৱেষণা কৰি কেনেধৰণে বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰী আনিব পাৰি তাৰ ওপৰত তেওঁলোকে বিচাৰ বিশ্লেষণ কৰি চৰকাৰে সঠিকভাৱে যদি আগবাঢ়ে, মই ভাবোঁ বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰী পৰিবৰটো বৃদ্ধি হ'ব। গতিকে চৰকাৰে মদৰ লাইচেঞ্চ দিয়াৰ ক্ষেত্ৰত যিদৰে বাৰে বাৰে চৰকাৰখনে বেছি মনোযোগ দিছে, সেই মনোযোগ তাৰ পৰা আঁতৰাই মই ভাবোঁ বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীৰ শিক্ষাদান মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত লগতে সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰী কেনেকৈ বিদ্যালয়খনলৈ আনিব পাৰি তাৰ ওপৰত চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰক। নহয় চাওক, এফালে যদি চৰকাৰে এই চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আচলতে বহু টকা ব্যয় কৰিছে বা প্ৰতিটো সময়তে আচলতে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণৰ জৰিয়তে শিক্ষাগত অৰ্হতা বা শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰি আছে, তেনেকুৱা সময়তে আকৌ চৰকাৰখনে এই শিক্ষাবৃত্তিত জড়িত থকা শিক্ষকসকলক BLO বা বিভিন্ন ধৰণৰ আচলতে চৰকাৰী কাম কাজ বা নিৰ্বাচনৰ বিভিন্ন কাম কাজত নিয়োগ কৰা দেখা গৈছে। গতিকে এনেকুৱা কাৰ্যই নিশ্চিতভাৱে শিক্ষক সমাজে তেওঁলোকৰ মূল কাৰ্যৰ পৰা আচলতে আঁতৰি আহিবলৈ বাধ্য কৰিছে চৰকাৰখনে, যাৰ পৰিণতিত শিক্ষকসকলে আচলতে উচিত ধৰণৰ শিক্ষা দিব পৰা নাই, যাৰ কাৰণে আজি চৰকাৰী শিক্ষা খণ্ডৰ আচলতে আমি ৰিজাল্ট ভাল হোৱা দেখা নাই। যাৰ কাৰণে বিভিন্ন সময়ত আমি দেখি আহিছোঁ যে ছাত্ৰ ছাত্ৰীসকল অন্য বিদ্যালয়লৈ ধাৱমান হৈছে বা অভিভাৱকসকলেও আচলতে চৰকাৰী বিদ্যালয়লৈ লৈ অহাৰ ক্ষেত্ৰত আচলতে অপাৰগতা প্ৰকাশ কৰে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে, চৰকাৰী বিদ্যালয় শিক্ষকসকলক আচলতে পৰ্যাপ্ত পৰিমাণৰ শিক্ষাৰ বাবে টাইম দিয়াৰ প্ৰয়োজনীয়তা আছে। অনৰ্থক যিসমূহ কাম কাজ চৰকাৰে তেওঁলোকক চমজাই দিছে সেইসমূহৰ পৰা আঁতৰাই ৰাখি সঁচা অৰ্থত শিক্ষকসকলে যাতে শিক্ষাৰ্থীসকলক পাঠদান দিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনাই অনুৰোধ জনাইছোঁ। অসমীয়া ভাষাৰে ধ্ৰুপদী ভাষা লাভ কৰিলে আৰু শিৱসাগৰত ইতিমধ্যে 10খনকৈ অধিক সমগ্ৰ অসমতে 91খন বিদ্যালয় ইতিমধ্যে বন্ধ কৰাৰ যোজনা চলিছে আৰু বিগত বছৰত হাজাৰ হাজাৰ বিদ্যালয় বন্ধ কৰি তেওঁলোকে দিলে। এতিয়া মূল কথাটো হৈছে যদি অসমীয়া ভাষাৰ বিদ্যালয়সমূহে নাথাকে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে ক'ত অসমীয়া শিকিব, ক'ত অসমীয়া পঢ়িব, সেইটো এটা প্ৰথম প্ৰশ্ন। তাৰপিছতে বিদ্যালয়ৰ যি বৰ্তমান অৱস্থা, বিদ্যালয়বিলাকৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি যেতিয়ালৈকে উন্নত তেওঁলোকে নকৰিব তেতিয়ালৈকে আচলতে চৰকাৰী বিদ্যালয়ত এগৰাকী মাক দেউতাকে আচলতে তাত ল'ৰা ছোৱালী পঢ়াবলৈ অলপ হ'লেও সংকোচ কৰিব। গতিকে যেতিয়ালৈকে চৰকাৰে আন্তঃগাঁথনি নিৰ্মাণ নকৰে বা ভাল আন্তঃগাঁথনি তেওঁলোকে সাজু কৰি নিদিয়ে তেতিয়ালৈকে হয়তো চৰকাৰী বিদ্যালয়বিলাকৰ অৱস্থা এতিয়া যেনেকুৱা হৈছে তেনেকুৱা হৈ থাকিব। চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। হয়, আজিৰ পৰা 5 বছৰ পূৰ্বে মই অবিভক্ত শিৱসাগৰ জিলাৰ কথা কোৱা নাই, বিভক্ত হোৱাৰ পিছত শিৱসাগৰ জিলাত 1500 অধিক চৰকাৰী প্ৰাথমিক বিদ্যালয় আছিলে, কিন্তু আজিৰ তাৰিখত শিৱসাগৰ জিলাত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হৈছেগৈ
1079খন আৰু 10খন এতিয়া বন্ধ কৰাৰ তলা লগোৱাৰ সিদ্ধান্ত লৈছে। তাৰ ভিতৰত কপাহতলী LP স্কুল, নপাম জাপিহজীয়া LP স্কুল, মাজুমেলীয়া আদৰ্শ LP স্কুল, 426 নং মানতলীয়া LP স্কুল, সেইদৰে 896 নং গড়কোষ চাংমাই LP স্কুলকে ধৰি মুঠ 10খন চৰকাৰী প্ৰাথমিক বিদ্যালয় চিৰকাললৈ বন্ধ কৰাৰ চূড়ান্ত সিদ্ধান্ত লৈছে চৰকাৰে। এতিয়া মূল প্ৰসংগটো হ'ল যে কি কাৰণত চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পাইছে তাক লৈ প্ৰশ্ন উঠিছে। যি সময়ত বেচৰকাৰী বিদ্যালয়ৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে, কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰী বিদ্যালয় ইখনৰ পিছত সিখনকৈ বন্ধ হোৱাৰ কাৰণ কি, সেই সন্দৰ্ভত আমি বিভিন্নজনৰ সৈতে আলোচনা কৰিছোঁ। খোদ চৰকাৰী একাংশ শিক্ষকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে তেওঁলোকক বিভিন্ন সময়ত পাঠদানৰ পৰিৱৰ্তে আন কামত তেওঁলোকক ব্যৱহাৰ কৰা হয়, যাৰ বাবে বহু অভিভাৱকে পাঠদান আচলতে ক্ষতি হয় বাবে বহু অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়লৈ নিনিয়ে। শেহতীয়াকৈ BLO হিচাপে বহু শিক্ষকে নিয়োগ কৰাত, বহু শিক্ষকক BLO হিচাপে নিয়োগ কৰাত গাঁৱে গাঁৱে তেওঁলোকে ঘূৰি ফুৰিছে নিৰ্বাচন সংক্ৰান্তীয় কামত, ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ কামত। সেইসকল শিক্ষকে কিন্তু পাঠদান বৰ্তমান কৰিব পৰা নাই। এনে অজস্ৰ কাৰণ আছে যাৰ কাৰণে চৰকাৰী বিদ্যালয়ৰ অৱস্থা বৰ্তমান তথ্যবচ হৈ গৈ আছে। আৰু এই চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ ৰক্ষা কৰিবলৈ, ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনাগত সময়ত কি পদক্ষেপ ল'ব চৰকাৰে, সেয়াই বৰ্তমান আটাইতকৈ ডাঙৰ প্ৰশ্ন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।